खुलुमबाय नमस्कार प्रथमते সকলো বিটিসি বাকি রাইজলৈ মই মোৰ তৰফৰ পৰা মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো। दिनै मोनसे जोबोद इम्पर्टेन्ट खोथा मानगोनां फेरेंगा एम रन्जित बसुमतारी बिथांनि दुगा खोथा। सन्मानिय रन्जित बसुमतारी एम डाङरिया इमान दुगा मारा इमान डाঙर लेक्सार दे किन्तु चाবলৈ गले নিজৰ 14 নং চিৰাং দুৱাৰ সমষ্টিত তেখেতৰ কিমান প্ৰভাৱ আছে এইটো বিপিএফত সকলো নেতা কৰ্মীয়ে জানিবলৈ পাইছে। फेरेंगा डाঙरिয়া 14 নং চিৰাং দুৱাৰত কোনো প্ৰভাৱ নাই। নিজৰ সমষ্টিত ৰাইজসকলে फेरेंगा ডাঙৰিয়াক কোনো সমৰ্থন কৰা নাই নকৰিব আৰু ইয়াৰ লগত যিমানখিনি আগত আছিলে সমৰ্থকবিলাক এতিয়া তেখেতসকলে বুজিবলৈ পাইছে যে फेरेंगाৰ লগত থাকি তেখেতসকলে বহুত সময় নষ্ট কৰিছে। সেইকাৰণে আজি যিমান আছে फेरेंगा ডাঙৰিয়াৰ সমৰ্থক 14 নং চিৰাং দুৱাৰ অঞ্চলত তেখেতসকলে আজিৰ তাৰিখত সকলোৱে বিপিএফত যোগদান কৰিছে। बिनिफ्राय जों मा मिथिनो मोनो बेनिफ्राय जों मा मिथिनो मोनो बिथांनि दुगा थिफुला राव नाथाय निजि समष्टियावनो निजर समष्टित फेरेंगा डाङरिया 0 আৰু निजिर समष्टित ৰাইজসকলৰ কাৰণে একো কাম কৰিব পৰা নাই। কি কাম কৰিব পাৰিছে फेरेंगा ডাঙৰিয়া ইলেকশ্যন উচ্ছেদ নিজৰ সমষ্টিৰ মানুহবিলাক বড়ো মানুহবিলাকক फेरेंगा डाङरिया उच्छेद কৰিছে আৰু লাগাতাৰ তেখেতে উচ্ছেদ কৰি থাকিম বুলি মিডিয়াত আহি উল্লেখ কৰিছে। এই কাৰণে আজিৰ তাৰিখত 14 নং চিৰাং দুৱাৰত অন্তৰ্গত যিমানখিনি फेरेंगा ডাঙৰিয়াৰ সমৰ্থক আছে তেখেতসকলে কেতিয়াও फेरेंगा ডাঙৰিয়াক ভোট নিদিম বুলি মিডিয়াত আহি কিছুমান কথা দাঙি ধৰিছে। এইটো অলপ পিছতে আপোনালোকে শুনিবলৈ পাব। दा जों बुजिनो मोनबाय कन्डिशना माजों खारदों मा लाइनजों खारदों बिथांमोना मा खोथायावल' बुंगोन नामा शान्ति खोथायावल' बुंगोन नामा एक एंसिबो हा जों लरेट थरेट खालामाखै। थांनाय माखासे समाव जिबादि बर' आइजोफोरखौ अयथासार खालामनानै होखारनानै न' बां बुग्लिजोबनानै गिर्जा न' बायदिसिना बुफायनानै होदों बेफोर मा बन लायनाय सुबुंखौ मेलेम गलायनाय डिस्टेन्स मदनिफ्राय गावदों बेफोर मा बैफोर खोथाবিলাক प्रमद बर' डाङरिया फेरेंगा डाङरिया बिश्वजित दैमारी डाङरिया পাহৰি যাব পাৰে কিন্তু ৰাইজসকলে কেতিয়াও সেইবোৰ কথাবিলাক পাহৰি যাব নোৱাৰে। আজিৰ তাৰিখত নিৰ্বাচনৰ টাইমত फेरेंगा ডাঙৰিয়া ঠগাব পাৰে। प्रमद बर' ডাঙৰিয়া কিছুমান প্ৰলোভন দি পেলাই ঠগাব পাৰে কিন্তু সঁচাকে আজিৰ তাৰিখত বিটিসি অঞ্চলত বসবাস কৰা সকলো ৰাইজে তথা ৰাইজসকলক কোনো ঠগাব নোৱাৰিব। दिनैनि दिनाव रावबो रायजो राजाफोरखौ थगायनो हाला। नै बिनो फोरमान नायलांदो आरो कमेन्ट हरदो। আজি বিপিএফত যোগদান কৰাৰ সমস্যাটো আৰু মেইন সমস্যাটো হৈছে মানে যেতিয়া মই ইউপিএলত যোগদান কৰিছিলোঁ তেতিয়া ইউপিএলৰ সদস্যসকলে কৈছিল যে 17 বছৰ ধৰি বিপিএফ ৰাজত্ব কৰি তহঁতৰ একো কৰিব পৰা নাই। মই 17 দিনত কাম কৰি দেখুৱাম। फेरेंगा सारे কোৱাৰ কাৰণে আমি ভাবিলোঁ ঠিক আছে আমাৰ তো এটা সমস্যা আছে মেইন সমস্যা মাটিৰ পাট্টা 5 বছৰ ভিতৰতে চালু কি 17 বছৰ কি 17 দিন এতিয়া 5 বছৰ গুচি গ'ল। এতিয়া তো কি মাটিৰ পাট্টা দিব এতিয়া তো আমাক উচ্ছেদ কৰিবৰ কাৰণে ব্যৱস্থা চলাই আছে ইউপিএল দলে। এটোৰ কাৰণে ইউপিএল এৰি আজি বিপিএফত যোগদান কৰিলোঁ। ক'ব গ'লে মানে ইউপিএল ডাইৰেক্ট 0 হৈ যাব। আমাৰ গাঁৱৰ পৰা ডাইৰেক্ট 0
মানে আমাৰ আদিবাসীৰ পৰা যিখিনি আমি চৰকাৰৰ মাটিত আছোঁ সেইখিনি মানুহ মাজৰ পৰা ডাইৰেক্ট জিৰ' UPPL জিৰ' অকল BPF এটাও কাম কৰা নাই, এটাও কাম কৰা নাই। যিখিনি গৈখিনি ইলেকশ্যনৰ আগত গৈখিনি যিখিনি লেকচাৰ দিছে তাৰপিছত নাই UPPL মানুহ কিবা UPPL দলৰ যিখিনি সদস্য আছে এটাও না চাবলৈ গৈছে না কি কৰিবলৈ গৈছে না কিবা কাম কৰিছে, একো কৰা নাই আমাৰ গাঁৱৰ কাৰণে। আমাৰ গাঁৱত গৈখিনি আমাৰ যিখিনি বহা ঠাই আছে এটা মন্দিৰ তাতে যাইখিনি মন্দিৰৰ শপত খাই গৈছিল 17 বছৰ ৰাজত্ব কৰি একো কৰিব পৰা নাই BPF, মই 17 দিনত কৰি দিম ফেৰেংগা ছাৰে কৈছিল এইটো। আজি একো ৰিজাল্ট নোপোৱাৰ কাৰণে এতিয়াতো চাই আছোঁ মানুহক উচ্ছেদ কৰিবৰ কাৰণে চেষ্টা লগাই আছে। এইটোৰ কাৰণে মই ভাবিলোঁ নহ'ব, ডাইৰেক্ট কিবা BPFত আমি আজিৰ দিনত যোগদান কৰিলোঁ। এইটোৰ কাৰণে 17 বছৰ চলাইছিল, সেই 17 বছৰ ভিতৰতে হাগ্ৰামা ছাৰে কৈছিল যিখিনি মানুহ 2006 চনৰ আগৰ পৰা আছে তাতে বসবাস কৰি আছে সিহঁতক মাটিৰ পাট্টা দিম। এতিয়া UPPL চৰকাৰে কি কৈ আছে 3 জেনেৰেশ্যন মানে 75 বছৰ আগৰ পৰা যিখিনি আছে সিহঁতক দিম, তাৰপিছতো উচ্ছেদ কৰি দিব। আৰু এই পৰিস্থিতিটো এতিয়া দেখি আছোঁ। नुनो मोनबाय। जोबनायाव मा सानो कमेन्ट्सनि गेजेरजों फोरमायहरबानो जाबाय। थेंक इउ फर वाचिं। लाभ।